নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি সাধাৰণ জ্ঞানৰ কেতিয়াবা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে শেষলৈকে চাব ভিডিঅ'টো। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ কুৱেশ্যনসমূহ পাই থাকিবলৈ। আৰু এই কুৱেশ্যনসমূহ যি পৰীক্ষা সেই পৰীক্ষাসমূহতো আহি থকা দেখা যায়, গতিকে সকলোৱে শেষলৈকে চাব। তেন্তে আজিৰ প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন নদীত হীৰা পোৱা যায়? অপশ্যন এ গংগা নদী, অপশ্যন বি যমুনা নদী, অপশ্যন চি কৃষ্ণা নদী আৰু অপশ্যন ডি ব্ৰহ্মপুত্ৰ নদী। তোমালোকক 5 ছেকেণ্ড সময় দিয়া হৈছে, গতিকে সকলোৱে কমেণ্ট কৰা ইয়াৰ উত্তৰটো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৃষ্ণা নদী। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, মহাত্মা গান্ধীৰ জন্ম ভাৰতৰ কোনখন ৰাজ্যত হৈছিল? অপশ্যন এ উত্তৰ প্ৰদেশ, অপশ্যন বি গুজৰাট, অপশ্যন চি উত্তৰাখণ্ড, অপশ্যন ডি পশ্চিম বংগ। ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গুজৰাট। গুজৰাটত 1869 চনৰ 2 অক্টোবৰত পোৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল। আমি ইয়াৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ। সূৰ্যৰ পোহৰ পৃথিৱীত পাবলৈ কিমান সময় লাগে? অপশ্যন এ 6 মিনিট 20 ছেকেণ্ড, অপশ্যন বি 7 মিনিট 20 ছেকেণ্ড, অপশ্যন চি 7 মিনিট 50 ছেকেণ্ড, অপশ্যন ডি 8 মিনিট 20 ছেকেণ্ড। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 8 মিনিট 20 ছেকেণ্ড। তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ। পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী প্ৰাণী কি? অপশ্যন এ ঘোঁৰা, অপশ্যন বি চিতাবাঘ, অপশ্যন চি হৰিণা, অপশ্যন ডি জিৰাফ। অপশ্যনৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চিতাবাঘ। চিতাবাঘ হৈছে পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী প্ৰাণী। আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? অপশ্যন এ কঁঠাল, অপশ্যন বি নেমু, অপশ্যন চি আম আৰু অপশ্যন ডি আপেল। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আম। আম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল। আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, পিংক চিটি বুলি কোনখন চহৰক জনা যায়? পিংক চিটি অপশ্যন এ জয়পুৰ, অপশ্যন বি ৰায়পুৰ, অপশ্যন চি দিল্লী আৰু অপশ্যন ডি মুম্বাই। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়পুৰ। জয়পুৰক পিংক চিটি বুলি জনা যায়। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ আটাইতকৈ ওখ অট্টালিকাটো ক'ত আছে? অপশ্যন এ কলকাতা, অপশ্যন বি চেন্নাই, অপশ্যন ডি দিল্লী, অপশ্যন ডি মুম্বাই। অপশ্যনৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মুম্বাই। মুম্বাইত ভাৰতৰ আটাইতকৈ ওখ অট্টালিকাটো আছে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, কি গছ কাটিলে মানুহৰ দৰে তেজ ওলায়? অপশ্যন এ কঁঠাল গছ, অপশ্যন বি ব্লাডউড গছ, অপশ্যন চি বট গছ আৰু অপশ্যন ডি আম গছ। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্লাডউড গছ। এই গছজোপা কাটিলে তেজৰ দৰে ৰঙা ৰস ওলায়। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন চহৰক মন্দিৰৰ চহৰ বুলি কোৱা হয়? অপশ্যন এ ভুৱনেশ্বৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি জয়পুৰ আৰু অপশ্যন ডি ৰায়পুৰ। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভুৱনেশ্বৰ। ভুৱনেশ্বৰক ভাৰতৰ মন্দিৰৰ চহৰ বুলি কোৱা হয়। তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত সূৰ্য আটাইতকৈ আগতে ওলায়?
অপশ্যন এ মণিপুৰ, অপশ্যন বি মিজোৰাম, অপশ্যন চি অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি অসম। শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। ভাৰতৰ অৰুণাচল প্ৰদেশত সূৰ্য আটাইতকৈ আগতে ওলায়। আমি তাৰ পিছৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ কোনখন দেশত এখনো নদী নাই? অপশ্যন এ জাপান, অপশ্যন বি ছৌদি আৰৱ, অপশ্যন চি নৰৱে, অপশ্যন ডি তুৰস্ক। ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছৌদি আৰৱ। ছৌদি আৰৱত এখনো নদী নাই। এইকেইটা আছিল আজিৰ কুৱেশ্যনসমূহ চাই কেনেকুৱা পাইছা আৰু নেক্সট ভিডিঅ' এনেধৰণৰ লাগে নে নাই সকলোৱে কমেণ্ট এটা কৰি জনাবা। যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা আৰু আমি বিভিন্ন কুৱেশ্যনসমূহ আলোচনা কৰি থাকোঁ, PDF-সমূহ দি থাকোঁ। সকলোৱে টেলিগ্ৰামত জইন হৈ ল'বা। টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনতে দিয়া আছে, ফেচবুকৰো দিয়া আছে। যদি কিবা সুধিবলগীয়া থাকে তেন্তে সকলোৱে সুধিব পাৰিবা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।